ওম শান্তি ২৬ মে ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে বহুত ভাল সংগ ল'ব লাগে। বেয়াৰ সংগৰ ৰং লাগিলে অৱনমিত হৈ যাবা। কুসংগই বুদ্ধি তুচ্ছ কৰি দিয়ে। প্ৰশ্ন: এতিয়া তোমালোক সন্তানসকলৰ কেনে ধৰণৰ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে? উত্তৰ: তোমালোকৰ উদ্দীপনাৰ জোৱাৰ উঠিব লাগে যে গাঁৱে গাঁৱে গৈ সেৱা কৰোঁ। তোমালোকৰ ওচৰত যি কিছু আছে সেয়া সেৱাৰ অৰ্থে। পিতাই সন্তানসকলক ৰায় দিয়ে, সন্তানসকল, এই পুৰণি সৃষ্টিৰ অধীনতাৰ পৰা স্বতন্ত্ৰ হোৱা। কোনো বস্তুৰ প্ৰতি মমত্ব নাৰাখিবা। ইয়াৰ প্ৰতি অন্তৰৰ আকৰ্ষণ নাৰাখিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: এইখন সৃষ্টিত যি কিছু আছে সেয়া পাহৰি যাব লাগে। পিতাৰ সমান আজ্ঞাকাৰী হৈ সেৱা কৰিব লাগে। সকলোকে পিতাৰ পৰিচয় দিব লাগে। ২. এই পতিত সৃষ্টিত নিজক কুসংগৰ পৰা ৰক্ষা কৰিব লাগে। বজাৰৰ লেতেৰা ভোজন খাব নালাগে। চিনেমা চাব নালাগে। বৰদান: ত্ৰিকালদৰ্শী স্থিতিৰে ব্যৰ্থৰ পুঁজি সমাপ্ত কৰোঁতা সদায় সফলতা মূৰ্ত হোৱা। বিস্তাৰ: ত্ৰিকালদৰ্শী স্থিতিত স্থিত হোৱা অৰ্থাৎ প্ৰতিটো সংকল্প, বাণী আৰু কৰ্ম কৰাৰ আগতে পৰীক্ষা কৰা যে এইটো ব্যৰ্থ নে সমৰ্থ। ব্যৰ্থই ১ ছেকেণ্ডত পদমৰ লোকচান কৰায়। সমৰ্থই ১ ছেকেণ্ডত পদমৰ উপাৰ্জন কৰায়। ছেকেণ্ডৰ ব্যৰ্থইও উপাৰ্জনত বহুত লোকচান কৰি দিয়ে, যাৰ দ্বাৰা জমা কৰি থোৱা উপাৰ্জনো লুকাই যায়। সেইকাৰণে এককালদৰ্শী হৈ কৰ্ম কৰাৰ সলনি ত্ৰিকালদৰ্শী স্থিতিত স্থিৰ হৈ কৰা। তেতিয়া ব্যৰ্থ সমাপ্ত হৈ যাব আৰু সদায় সফলতামূৰ্ত হৈ যাবা। শ্লোগান: মান, সম্ভ্ৰম আৰু সাধনৰ ত্যাগেই মহান ত্যাগ। আত্মিক, অভিজাত্য আৰু পবিত্ৰতাৰ ব্যক্তিত্ব ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ দেহ আৰু দেহী দুয়োটা বেলেগ বস্তু, কিন্তু অজ্ঞানবশতঃ দুয়োটাকে মিলাই দিছে। মোৰটোকে মই বুলি বুজি লৈছে আৰু এইটো ভুলৰ কাৰণে ইমান দুশ্চিন্তা, দুখ আৰু অশান্তি প্ৰাপ্ত হ'ল। তেনেকৈ এই অপবিত্ৰতা আৰু বিস্মৃতিৰ সংস্কাৰ, যিটো ব্ৰাহ্মণৰ নহয় শূদ্ৰৰ, ইয়াকো মোৰ বুলি বুজা বাবে মায়াৰ বশ হৈ যোৱা আৰু তেতিয়া চিন্তিত হৈ যোৱা। ওম শান্তি।